চি কি হ'ব চিটো লাগিব নাম্বাৰ 4 লগত মিলি আছে মানে অসীম সংখ্যক সমাধান ঠিকে আছে এতিয়া চিটো 4 থকা অপচন কি আছে চি 4 থকা অপচন অকল এটাই আছে এইটো চোৱা গতিকে এইটোৱে কাৰেক্ট বাকিটা তুমি মিলাই চাব পাৰা কিন্তু আলটিমেটলি এইটোৱে এনসাৰ ঠিকে আছে না ধৰিব পাৰিছো চোৱা এইটোৱে কথাটো যে আমি স্মাৰ্টলি কেনেকৈ কোৱেশ্চনটো কৰিব লাগে যাতে এটা কৰিলে আমাৰ গোটেইখিনি ওলাই যায় মানে নমস্কাৰ মেধাশ্বিনীলৈ সকলোকে স্বাগতম জনাইছোঁ অনুশীলনী 3.2 আৰম্ভ কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত আমি প্ৰতিস্থাপন পদ্ধতি কেনেকৈ কৰিব লাগে ডিটেইলছ আলোচনা কৰিছোঁ এতিয়া আকৌ 3.2 আলোচনা কৰিম তো কাৰোবাৰ কিবা যদি ডাউট থাকে এপাক চাই ল'ব পাৰা ডাইৰেক্ট ষ্টাৰ্ট কৰিছোঁ আমি 1 আৰু 2 সমীকৰণ নাম দি দিলোঁ এইটো সলভ কৰিব লাগে এতিয়া যিকোনো এটা সমীকৰণৰ পৰা 1 বা 2 ৰ পৰা আমি x বা y ৰ মান এটা উলিয়াই ল'ম ঠিক আছে মই ইয়াত 2 ৰ পৰা কৰিছোঁ কি বুলি লিখিম যে এটাকে 2 ৰ পৰা যে x minus y equal to 4 আছে ন তো x equal to কি লিখিম 4 plus y লিখিম এইটো সমীকৰণ 3 দিলোঁ নাম ঠিকে আছে এতিয়া যেটো 2 ৰ পৰা মই 3 বনালো ন 2 ৰ পৰা যেটো 3 বনালো এই 3 ৰ মানটো মই কত পাতিমগে একত পাতিম এটাকে 1 ৰ পৰা সমীকৰণ 1ত মই কি কৰিম সমীকৰণ 3 ৰ মানটো পাতি দিম x মানে কিমান 4 plus y plus এটো x ৰ জায়গাত পাতিছো ওকে বাকি y plus 14 টো যেনেকৈ আছে তেনেকৈ as it is বহাই দিম plus y equal 14 as it is বহিলে y plus y কিমান twice y 14 টো ইফালে মাইনাস 4 টো ইফালে মাইনাস হৈ গলে কিমান হ'ব 14 minus 4 কিমান 10 তাৰ মানে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে y equal to 2 টো ইফালে গলে কি হ'ব y লগত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে 2 কিমান 2 5 গুণ 10 তো এটাকে y ভ্যালু পাই গলো তো এটাকে কি কৰিবা এটাকে 3 ৰ পৰা 3 ত কি কৰিম আমি y ভ্যালুটো পাতি দিম 3 ৰ পৰা কি তোমাৰ x equal to 4 plus y মানে কিমান y মানে পালো 5 তো 4 plus 5 কিমান 9 লাষ্টত লিখিবা যে নিৰ্ণয় সমাধান কিমান x কিমান 9 y কিমান 5 x তো আগত লিখা y তো পিছত লিখা হৈ গল ইজি পিছৰটো নেক্সট প্ৰথমটোক দিম সমীকৰণ 1 আৰু সেকেন্ডটোক সমীকৰণ 2 দিয়াতকে মই এটো সলভে কৰি পেলাম ঠিক আছে মানে অকন আগবাঢ়ি যাওঁ দুইটা লসাগু লওঁ কিমান হ'ব 6 হ'ব 3 ৰ লগত কি পূৰণ কৰি দিলে 6 হ'ব 2 গতিকে 2 ৰ লগত কিমান হ'ব s ৰ লগত কিমান হ'ব 2 পূৰণ হ'ব 2s প্লাস 2 ৰ লগত কি পূৰণ কৰি দিলে 6 হ'ব 3 গতিকে t লগতো মই কিমান কৰিম 3 পূৰণ কৰিম ইকুৱেল টু কিমান ইকুৱেল টু 6 6 টো যেহেতু হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব প্লাস 3t ইকুৱেল টু 6 6 গুণ কিমান 36 এতিয়া মই কি কৰো 2s তো এফালে থাকিব দিও তো 36 minus 3t এতিয়া মই কি কৰিম s তো এফালে থাকিব দিম 36 by minus 3t divided by 2 এটুক মই পইণ্ট নম্বৰ 2 বুলি কলো ঠিক এতিয়া এই 2 ৰ মানটো আমি একত পাতিম এটাকে 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা তো s মানে কিমান s মানে হৈছে s minus t আছে ন গতিকে মই s ৰ ভ্যালুটো লিখি দিম 36 minus 3t divided by 2 ওকে আৰু মাইনাস কি আছে মাইনাস t আছে ইকুৱেল টু কিমান 3 তো ইমপ্লাইজ কি হ'ব যে 36 minus 3t মাইনাস কি হ'ব যদি t টো মই ওপৰলৈ আনিবলৈ হয় 2 এটা পূৰণ কৰিব লাগিব তাৰ মানে 2t divided by 2 equal to 3 কনসেপ্ট ক্লাছটো এটো কেনেকৈ হয় ডিটেইলছ আলোচনা কৰা আছে হা তো 36 minus এটো কিমান হ'ব 5t 2 টো ইফালে হৰণ হৈ আছে গোটেইখিনি ইফালে গলে কি হ'ব পূৰণ হ'ব গতিকে 2 3 গুণ কিমান 6 তো ইমপ্লাইজ minus 5t equal to 6 minus কিমান 36 implies minus 5t equal to 36 পৰা 6 গলে কিমান 30 গতিকে t equal to কিমান লিখিম মই minus 30 by minus 5 তো আলটিমেটলি কিমান হ'ব t equal to minus কৰা গল 5 6 গুণ 30 তাৰ মানে t ভ্যালু মই কিমান পালো 30 পালো এটাকে সমীকৰণ 2 ত বহাই দিম এটাকে 2 ৰ পৰা সমীকৰণ 2 ত বহাই দিম সমীকৰণ 2 ত বহাই দিলে কিমান পাম s equal to কিমান লিখিবা যে 36 minus 3t divided by 2 তো 36 minus 3 into 6 divided by 2 তো 36 minus 3 গুণ কিমান 18 divided by 2 36 পৰা 18 গলে কিমান থাকে 18 থাকে কাৰণ 2 18 36 আৰু 18 কে মাইনাস কৰি দিলে কিমান ডিভাইড কৰি দিলে কিমান হ'ব 2 9 গুণ 18 এটাকে লিখিবা এটাকে নিৰ্ণয় সমাধান x s কিমান s 9 আৰু t কিমান 6 s তো আগত আছে t টো পিছত আছে হেতু হিচাপত আৰু দেই s তো আগত লিখিছো t টো পিছত লিখিছো ঠিক আছে ধৰিব পাইছো পিছৰটো এটো নম্বৰ 1 এটো নম্বৰ 2
ভালকৈ যদি মন কৰা ইকুৱেশ্যন যিটো 1 আছে 1ক যদি তুমি 3ৰে পূৰণ কৰি দিয়া তেতিয়াহ'লে কি পাবা ইকুৱেশ্যন 2 পাবা ঠিক আছে 3 3 গুণ 9 3 ইনটু -1 -3 3 3 গুণ কিমান 9 ঠিকে আছে তো এইটো আচলতে ইয়াৰ আনচাৰটো নোলায় মানে কি হ'ব ইয়াত অসীম সংখ্যক সমাধান থাকিব ঠিক আছে তো এইটোকে কৰোঁ প্ৰতিস্থাপন কৰিব যিহেতু দিছে তো লিখিম এতেকে 1ৰ পৰা ইয়াত কি আছে 3x - y = 3 আছে ন তো মই কি কৰোঁ এই y টো সিফালে পঠিয়াই দিম তাৰমানে 3x আৰু 3 টো এফালে লৈ আহিম -3 = y ঠিকে আছে নে y ভ্যালুটো কিমান 3x - 3 ইয়াক দিওঁ মই পইণ্ট নম্বৰ 3 কৰি পেলাই এতেকে এই যেটো 3 আছে 3 ৰ ভ্যালুটো ক'ত পাতিম মই 2 ত পাতিম গতিকে 2 ৰ পৰা লিখা 2 ৰ পৰা কিমান 9x - 3y ন তো y মানে কিমান 3x - 3 মানটো পাতি দিছোঁ = 9 বাকিখিনি একে থাকিব তো 9x minus 3 3 গুণ 9x minus plus 3 3 গুণ 9 = 9 তো implies মই ইয়াত কি পালোঁ এই যে 9x আৰু 9x এই দুটা কটা যায় ঠিকে আছে নে থাকিব কিমান 9 = 9 9 = 9 হয় বুলি আমি জানো এতিয়া চোৱা ইয়াত আমাৰ কি হ'ল ভেৰিয়েবল দুটা কাট খাই গ'ল মানে যি দুটা তোমাৰ চলক আছিল চলকগিটা কাট খাই গ'ল ঠিক আছে অকল ধ্ৰুৱকটো থাকি গ'ল মানে বাকি তো আমি লিখিম কি যে ইয়াত আমি xৰ কোনো নিৰ্দিষ্ট মান পাব নোৱাৰো কোনো নিৰ্দিষ্ট মান কাৰণ xৰ মান তুমি যি পাতিলো কাট যাবই ঠিক আছে কাটকুট গুছিয়ে যাব ঠিক আছে এটো লিখিলো আৰু কি লিখিম হে y ৰো কোনো নিৰ্দিষ্ট মান পাব নোৱাৰো ঠিক আছে নে x আৰু y কাৰো মান মানে পাব নোৱাৰো আৰু এই পৰিস্থিতিৰ কাৰণটো কি কাৰণ a যে সমীকৰণ 1 আৰু সমীকৰণ 2 একেটাই ঠিক আছে একেই আৰু কি লিখিম আৰু এহেতৰ অসীম সংখ্যক সমাধান থাকিব আদায় কিমানটো লিখি দিম খতম ঠিক আছে ধৰিব পাইছো পিছৰটো পইণ্টত আছে নম্বৰ 1 এটো হৈ গ'ল নম্বৰ 2 এতিয়া প্ৰথমতে আমি এইগিটা পইণ্ট গিটা আঁতৰাই লম হা প্ৰথমতে লিখিবা এটাকে 1ৰ পৰা 1ত কি আছে যদি চোৱা প্ৰত্যেকতে কি আছে এটাৰ আগত দশমিক আছে ন তো মই দুইটা সাইডে 10 মানে পূৰণ কৰি দিম 10 পূৰণ 0.2x + 0.3y = 10 পূৰণ 10.3 সমীকৰণত এটা ধ্যান ৰাখিবা তুমি সোঁফালে যদি কিবা এটা কৰা সেইটো বাওঁফালেও কৰিব লাগিব ঠিক আছে সমানে কৰিব লাগিব মানে এটো y তো ইমপ্লাইজ তো 10 পূৰণ পইণ্টটো কিমান হ'ব 2 হ'ব 2x এটো চোৱা মই দেখাই দিছো হা 10 পূৰণ 0.2 এটো যদি কৰিব লাগে ইয়াৰ অৰ্থটো কি 10 পূৰণ 2/10 নহয় জানো এই 10 কটা গলে কি থাকিব 2 থাকিব নাই একে প্লাস কি হ'ব 3y প্লাস কি হ'ব 13 ঠিক এটো এনেকেও ধৰিব পাৰা যে 10 * 1.3 আছে পূৰণ কৰি দিয়া কিমান হ'ব 130 হ'ব পইণ্ট কেটা আগত আছে এটা আগত আছে গতিকে আলটিমেটলি কিমান 13 এনেকেও ধৰিব পাৰা ঠিক তো ইমপ্লাইজ ইয়াৰ পৰা মই কি কম ইয়াৰ পৰা এটা মান এটা মই উলিয়াই থম তো 2x = 13 - 3y পিছৰ ষ্টেপত কি লিখিম x = 13 - 3y / 2 এটোক নাম্বাৰ দিয়া পইণ্ট নম্বৰ 3 ঠিক আছে ধৰিব পাইছো তাবা 2 ৰ পৰা এটাকে 2 ৰ পৰা ঠিক আছে 2 ৰ পৰা কি আমি একেটাই কাম কৰিম 10 এটা পূৰণ কৰিম ঠিক আছে 10 0.4x + 0.5y = 10 পূৰণ 2.3 এতিয়া পূৰণ কৰা কিমান হ'ব প্ৰথমটো হ'ব 4x + 5y = কিমান হ'ব 23 এতিয়া 4x টো আচ্ছা 4 আছে ন তো 4 * এই গুটেটো 13 - 3y / 2 ঠিক আৰু প্লাস 5y = কিমান 23 ইয়াত এটা বস্তু ভাল ঠিক আছে কি যে এই তলৰ যেটো 2 আছে ন এই তলৰ 2টোৰে এই চাইটো কাটা যাব দুবাৰ ঠিক আছে তো কি হ'ব 2ৰে এটাক পূৰণ কৰিব লাগিব মানে 2টা ৰং কিমান 26 - 2 3 গুণ কিমান 6y + 5y = কিমান 23 তো ইয়াৰ পিছৰ ষ্টেপত কি কৰিবা 26 টো মই সিফালে লৈ যাম -6y + 5y কিমান -y তো 26 23 - 26 কিমান -3 যদি কাবা খেলিমেল লাগে এবাৰ লিখি লবা
তো ইমপ্লাইজ y ইকুৱেল টু কিমান হ'ব y ইকুৱেল টু 3 হ'ব গতিকে y ভেলু 3 পোৱাৰ লগে লগে আমি কি x ৰ মান উলিয়াব পাৰিম ঠিক গতিকে পিছৰ ষ্টেপত লিখিবা এটাকে 3 ৰ পৰা কি যে x ইকুৱেল টু 13 মাইনাছ 3 পূৰণ y মান কিমান 3 ডিভাইডেড বাই 2 গতিকে 13 মাইনাছ 3 3 গুণ 9 ডিভাইডেড বাই 2 তো কিমান হ'ব 4/2 মানে কিমান 2 লিখিবা এটাকে নিৰ্ণয় সমাধান কিমান যে 2,3 ওলাই গ'ল এনসাৰ ইজি 5 নাম্বাৰ এটুক দিলো নাম্বাৰ 1 এটুক দিলো নাম্বাৰ 2 ঠিক আছে তো এটাকে 1 ৰ পৰা একে ৰুট থাকিলেও একে বেছি টান নহয় 1 ৰ পৰা কিমান যে √2x ইকুৱেল টু কিমান হ'ব মাইনাছ √3y ঠিক আছে নে ইফালে গুচি গ'ল মাইনাছ √3y ঠিক আছে ন ইমপ্লাইজ x ইকুৱেল টু কিমান হ'ব মাইনাছ √3y বাই কিমান বাই √2 ঠিক আছে ডিভাইডেড বাই 3 একে বেছি টান নহয় মানে হ'ব তাৰপিছত এটাকে 2 ৰ পৰা কি √2 নহয় √3 x আছে ন তো x মানে কিমান মাইনাছ √3y ডিভাইডেড বাই √2 ঠিক মাইনাছ কিমান √8y ইকুৱেল টু 0 তো পিছৰ ষ্টেপত কি কৰিম এতিয়া মাইনাছ এটা আছে ন মাইনাছটো লিখি লওঁ প্ৰথম √3 ইনটু √3 কিমান √3 ইনটু √3 কি √3 স্কোৱাৰ মানে কিমান 3 নহয় জানো গতিকে ওপৰত কি হ'ব 3y ডিভাইডেড বাই √2 আৰু মাইনাছ কি আছে √8y ইকুৱেল টু 0 তো ইমপ্লাইজ মই কি কৰিম এতিয়া তোমাৰ একে মাইনাছ 3y লিখা মাইনাছ লিখা আৰু কি এই তলৰটোৱে ওপৰৰ লগত পূৰণ কৰিব লাগে ন গতিকে √2 ইনটু √8y ইকুৱেল টু কিমান 0 ডিভাইডেড বাই কিমান ডিভাইডেড বাই √2 ঠিক তো মাইনাছ 3y মাইনাছ √2 ইনটু √8 কিমান আচ্ছা এইখিনি এটা বস্তু ৰ'বা এইটো বেছিকৈ পাৰ কৰি দিলোঁ মই ইমান পাৰ নহয় এইটো ইমানলৈকে যাব কাৰণ ৱাইটো ৰুটৰ বাহিৰত আছে ঠিক আছে √2 ইনটু √8 আচ্ছা √8 মানে কিমান 2√2 হয় ঠিক উলিয়াব জানিবা চাগে তো এইটো চাই লোৱা ইনটু √8 যদি মই কৰোঁ কিমান হ'ব 2 পূৰণ 8 তো 8 দুগুণ কিমান 16 এতিয়া 16 মানে কিমান 4 আকৌ 4 স্কোৱাৰ 16 নহয় জানো √16 মানে 4 ঠিক গতিকে মই ইয়াত কি লিখিম 4y ৰুটটো তলত হৰণ হৈ আছে ইফালে গ'লে কি হ'ব পূৰণ হ'ব শূন্যৰ লগত যদি ৰুটটো পূৰণ হয় কিমান হ'ব 0 হ'ব ধৰিব পাৰিছনে তাৰপিছত নেক্সট কিমান হ'ব মাইনাছ 8 নে 7 y ইকুৱেল টু 0 ইমপ্লাইজ কি কৰিম y ইকুৱেল টু মাইনাছ 7 নে 0 হৰণ কৰি দিলে কিমান 0 গতিকে y মান কিমান পালোঁ 0 পালোঁ এটাকে 3 ৰ পৰা 3ত কি পাম যে x ইকুৱেল টু মাইনাছ √3/2 ইনটু 0 তো 0 লগত যি পূৰণ বা হৰণ কৰা আল্টিমেটলি নাম্বাৰটো কি হ'ব 0 হ'ব মানে 0 भी लाइक हमसे जो टकराएगा चूर चूर हो जाएगा ठीक গতিকে আমি কি পাম x ইকুৱেল টু কি পাম 0 পাম এটাকে নিৰ্ণয় সমাধান লিখিবা নিৰ্ণয় সমাধান কিমান 0,0 হৈ গ'ল ওলাই গ'ল এনসাৰ ইজি পিছৰ নম্বৰ 1 নম্বৰ 2 প্ৰথমতে 1 আৰু 2 টো আমি মডিফাই কৰি ল'ম এটাকে 1 ৰ পৰা তো 1 ৰ পৰা কি হ'ব 3x বা ইমান আছে ন এই দুটা লসাগু লোৱাচোন ঠিক 2 আৰু 3 লসাগু কিমান 6 গতিকে তলত মই কি লিখিম 6 লিখিম 2 লগত তুমি কিমান পূৰণ কৰিবা 2 লগত তুমি 3 পূৰণ কৰিবা গতিকে তুমি 3x লগতো 3 পূৰণ কৰিব লাগিব হয় নহয় গতিকে 3 3 গুণ কিমান হ'ব 9x মাজত কি আছে মাইনাছ আছে তেনেকৈ 3 লগত তুমি 2 পূৰণ কৰিব লাগিব 5y লগত তুমি 2 পূৰণ কৰিব লাগিব হয় নহয় 3 2 গুণ 6 5y ইনটু 2 কিমান 2 5 গুণ 10 10y ইকুৱেল টু কিমান -2 ঠিকে আছে ধৰিব পাৰিছোঁ ইজি ওকে নেক্সট ষ্টেপত কি কৰিম 9x - 10y ইকুৱেল টু -6 গুণ 12 আৰু এফালে কি কৰিম মই 9x টো এফালে লিখিম ইকুৱেল টু -12 প্লাছ 10y ইমপ্লাইজ x ইকুৱেল টু কি লিখিম -12 প্লাছ 10y ডিভাইডেড বাই 9 এইটো হৈ গ'ল পইণ্ট নম্বৰ 3 ঠিকে আছে নে ধৰিব পাৰিছোঁ ইজি এতিয়া আকৌ কি কৰিম 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা ওকে সমীকৰণ 2 ৰ পৰা আমি কি কৰিম একে তুমি
কি কৰিবা লসাগু ল'বা হয় নাই 2 3 পূৰণ কি কৰিবা 2 কৰিবা ইয়াতো 3 পূৰণ কি কৰিবা 2 কৰিবা গতিকে তলত কিমান হ'ব 6 হ'ব 2 * x 2x আৰু ইয়াত কি পূৰণ কৰিবা 2 পূৰণ 3 কৰিবা আৰু ইয়াত y কি লগ পূৰণ কৰিবা 3 পূৰণ কৰিবা গতিকে কি হ'ব প্লাছ আছে নে প্লাছ আছে 3y = কিমান 13/6 মই অলপ আগত কথা এটা কৈছিলোঁ মনত আছে নে সমীকৰণত আমি কি কৰোঁ যিটো কৰোঁ দুইফালে কৰিব লাগিব ঠিক ভালকৈ যদি চোৱা দুইফালেই 6ৰে হৰণ হৈ আছে সম্পূৰ্ণৰূপে গতিকে 6টো মই কেনচেল কৰি দিম তাৰমানে নিলিখোঁ পাত্তাই নিদিওঁ ভাৰমে যায় আৰু 6টো হয় তো ইকুৱেল কিমান 13 তো 2x + 3y etc. ঠিকে আছে নে এইখিনিলৈকে ধৰিব পাৰিছোঁ এতিয়া মই xৰ মান পাতিম তো 2 * কিমান -12 + 10y / কিমান 9 + 3y = 13 তো ইমপ্লাইজ পূৰণ কৰা ওপৰটো ওপৰৰ লগত -2 * 24 + 2 * 20y ঠিক /9 + 3y = 13 ঠিকে আছে নে এতিয়া মই কি কৰিম -24 + 20y আৰু সেই 9 লগত 3 পূৰণ কৰিলে ওপৰলৈ গুচি যাব + 9 × 3 = 27y / কিমান কি লিখিম 9 লিখিম = কিমান 13 ঠিক আছে নেক্সট ষ্টেপত কি কৰিম তোমাৰ 20y + 27y কিমান হ'ব 47y আৰু মাইনাছ কিমান 24 -24টো ইফালে লিখিছোঁ আৰু 9টো ইফালে 13ৰ লগত পূৰণ কৰিলে কিমান হ'ব 9 * 13 = 117 ইজি এইখিনিলৈকে তাৰপিছত নেক্সট ষ্টেপত 47y লিখি থোৱা আৰু যিটো 24 ইফালে গ'লে কি হ'ব প্লাছ হ'ব গতিকে 117 আৰু 4 প্লাছ কৰিলে কিমান 7 4 11 খাতে গ'লে 1 2 1 3 3 4 আৰু 1 যদি হৰণ যাবলগীয়া হয় 3 দি যাব হা 141 / 47 47ক 3 গুণ কৰি চাওঁ দেই 3 7 গুণ 21 খাতে গ'লে 2 3 4 12 12 2 14 হয় তো আনচাৰ কিমান ওলাব 3 ওলাব তাৰমানে y ভেলু কিমান পালোঁ 3 পালোঁ এটাকে x ৰ ভেলু তুমি উলিয়াবই পাৰিবা এটাকে x ৰ ভেলু ক'ৰ পৰা পাম সমীকৰণ 3ৰ পৰা পাম এটাকে 3ৰ পৰা 3 মানে কিমান x = -12 + 10 * y কিমান 3 / কিমান 9 = -12 + 10 3 গুণ কিমান 30 / 9 তো কিমান হ'ব 18 হ'ব /9 = কিমান 2 মানে 2 তো নিৰ্ণয় সমাধান কিমান ওলাব যে 2,3 এইটো আমাৰ উলিয়াবলগীয়া এনচাৰ তো আশা কৰোঁ এইটো বুজি পাইছা চাগে নেক্সট আমি আহিলোঁ ইয়াত কি কৈছে সমাধানকেইটা এই সমীকৰণকেইটা সমাধান কৰা আৰু ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 একেবাৰে সহজ প্ৰথমতে আমাৰ কি দিয়া আছে দিয়া থকাটো লিখি লোৱা মই গিভেন বুলি লিখিছোঁ হা 2x + 3y = 11 সেইটো হৈ গ'ল সমীকৰণ 1 সমীকৰণ 2টো কি 2x - 4y = কিমান -24 সমীকৰণ 2 এটাকে 1ৰ পৰা কি যে 2x = 11 - 3y implies x = কিমান হ'ব 11 - 3y / 2 এইটো হৈ গ'ল সমীকৰণ 3 বুজি পাইছোঁ নে ডাইৰেক্ট এটাকে এতিয়া সমীকৰণ 2ৰ পৰা কি পাম যে 2 * x 11 - 3y / 2 - 4y = -24 ইয়াত তোমাৰ ভাল খবৰ আহি গ'ল ঠিক আছে ভাল খবৰটো কি এই গোটেইটো /2 আছে আৰু ইয়াত 2 এটা ইনটু হৈ আছে 2 কটা গ'ল তো ইমপ্লাইজ কি লিখিম 11 - 3y - 4y = -24 ইমপ্লাইজ কিমান হ'ব -4 3 7y -24 11টো ইফালে গ'লে কি হ'ব -11 ইমপ্লাইজ -7y আৰু কিমান 4 1 5 2 1 3 -35 তাৰমানে y = কিমান হ'ব -35 / -7 মাইনাছ কটা গ'ল 7 5 গুণ কিমান 35 তাৰপিছত এতিয়া এই ভেলুটো মই ক'ত পাতিম এটাকে 3ৰ পৰা সমীকৰণ 3ত পাতিম হয়নে 3ৰ পৰা x = কিমান 11 - 3y y মানে কিমান 5 গতিকে /2 implies x = কিমান হ'ব
11 মাইনাছ 5 3 গুণ কিমান 15 ডিভাইডেড বাই 2 কিমান হ'ব -4 ডিভাইডেড বাই 2 তাৰমানে কিমান হ'ব -2 হ'ব এতিয়া আমাক কি কৈছে যে m ৰ মান উলিয়াব লাগে যদি y যাতে y = mx + 3 হ'ব তো লিখিম এতিয়া y = mx + 3 ন c নহয় 3 এতিয়া x ৰ মান কিমান আছিল x ৰ মান আছিল -2 y মান কিমান y মান হৈ গ'ল 5 গতিকে 5 = m * -2 + 3 এতিয়া এই 3টো যদি এইফালে গুচি আহে বাওঁ সাইডে তেতিয়ালে কিমান হ'ব 5 পৰা 3 গ'লে 2 থাকিব ইমপ্লাইজ m * -2 ঠিক আছে এই -2 এই 2 টোক ডিভাইড কৰি দিলে কিমান -1 হ'ব -1 = m হ'ব ইমপ্লাইজ m = কিমান -1 গতিকে m ৰ মান কিমান -1 তো আশা কৰোঁ এটো বুজি পাইছা চাগে ঠিক আছে ধৰিব পাইছো পিছৰটো ঠিক আছে ইয়াৰ পিছৰ প্ৰবলেমটো তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা ঠিক আছে তো আমি কি কৰিম ধৰা হল সংখ্যা দুটা x আৰু y ঠিক তো প্ৰশ্নমতে কি বুলি কৈছে যে সংখ্যা দুটাৰ পাৰ্থক্য 26 তো মানে x - y কিমান হ'ব 26 আৰু কি কৈছে এটা আনটোৰ 3 গুণ হলে এটা আনটোৰ 3 গুণ এতিয়া আমাৰ ডাঙৰ সংখ্যাটো আমি x ধৰিছো হয় নাই তেতিয়াহে x - y 26 ওলাইছে গতিকে ডাঙৰ সংখ্যাটো সমান কি হ'ব সৰু সংখ্যাটোৰ 3 গুণ হয়নে ধৰিব পাইছো এটো পইণ্ট নম্বৰ 1 এটো হৈ গ'ল পইণ্ট নম্বৰ 2 এতিয়া চোৱা x = 3y পাতিয়ে থোৱা আছে গতিকে x ৰ ভ্যালুটো মই y ত পাতিম মানে 1 ত পাতিম এতেকে লিখিম কি 1 ৰ পৰা কি x ৰ মানটো কিমান 3y - y = 26 একে থাকিব তো ইমপ্লাইজ 3y - y কিমান twice y = কিমান 26 হয় নে এতিয়া আমি কি কৰিব লাগে নেক্সট স্টেপত একেবাৰে সহজ পাইলা এটো আৰু তো y = কিমান হ'ব 26/2 মানে কিমান 13 2 13 26 তাৰ মানে x ৰ মানটো কিমান হ'ব এতেকে 2 ৰ পৰা কি x = 3 * 13 3 13 কিমান 39 তো এটাকে নিৰ্ণয় সমাধান কিমান হ'ব x, y হ'ব তো ডাইৰেক্ট আমি লিখিম যে এটাকে সংখ্যা দুটা কি হ'ব x আৰু y ন 39 আৰু কি হ'ব 13 বাস এটাই ঠিক আছে পিছৰটো কি কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা প্ৰথমতে আমি কি লিখিম যে ধৰা হল কোণ দুটা x আৰু y ঠিক আছে তেতিয়াহ'লে প্ৰশ্নমতে কি হ'ব কি বুলি কৈছে সাপ্লিমেন্টাৰী মানে সম্পূৰক কোণ বুলি কৈছে সম্পূৰক কোণ কি দুটা কোণৰ যোগফল যদি কি হয় 180 ডিগ্ৰী হয় হেটো সম্পূৰক কোণ তো এক নম্বৰ কন্ডিশন এটো সেকেন্ড কন্ডিশন কি ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰ কোণটো সাপোজ x ঠিক আছে সৰুটোতকৈ 18 ডিগ্ৰী বেছি তো প্লাস 18 ডিগ্ৰী হৈ গ'ল এটো হৈ গ'ল মোৰ সেকেন্ড ইকুৱেশ্যন এতিয়া কি হ'ব একত পাতিম এটাকে একৰ পৰা x = মোৰ y + 18 ওলাই আছে গতিকে মই হেটো একত পাতি দিম গতিকে একৰ পৰা কিমান হ'ব x + y ন তো x ৰ জায়গাত কি লিখিম y + 18 ডিগ্ৰী প্লাস বাকিখিনি একে থাকিব y = 180 ডিগ্ৰী y দুটা প্লাস কৰি দিলে কিমান twice y 18 ডিগ্ৰীটো ইফালে গুচি গলে কিমান হ'ব 180 - 18 কিমান 180 - 18 কিমান হ'ব 10 পৰা 8 গলে 2 7 পৰা 1 গলে থাকিব 6 আৰু 1 গতিকে কিমান 162 ডিগ্ৰী তেতিয়াহলে নেক্সট স্টেপত কি হ'ব নেক্সট স্টেপত তুমি কি কৰিবা y = কিমান পাবা 162 ডিভাইডেড বাই 2 গতিকে 2 ৰা যদি হৰণ কৰা কিমান হ'ব 2 8 গুণ 16 2 গুণ 2 তো 81 ডিগ্ৰী ঠিক এটাকে 2 ৰ পৰা সমীকৰণ 2 ত মই মান পাতি দিম 2 ৰ পৰা 2 ত কি পাম যে x = 81 ডিগ্ৰী প্লাস 18 ডিগ্ৰী কিমান হ'ব দুইটা প্লাস কৰি দিয়া 8 * 9 8 * 9 99 ডিগ্ৰী ঠিক আছে তো আমি কি লিখিম এটাকে কোণ দুটা হ'ব কিমান প্ৰথমটো 99 ডিগ্ৰী আৰু সেকেন্ডটো কি হ'ব আৰু 81 ডিগ্ৰী বাস খতম থাৰ্ড নাম্বাৰ
এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত পিছত 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা তো লিখিবা ধৰা হ'ল এখন বেটৰ দাম সাপোজ x টকা তাৰপা এটা বলৰ দাম y টকা ঠিক আছে তো প্ৰশ্নমতে কি হ'ব কি বুলি কৈছে 7খন বেট এখন বেটত যদি x টকা 7খন বেটত 7x টকা তাৰপিছত 6টা বল এটা বলত যদি y টকা 6টা বলত 6y টকা তাৰপিছত কিনা কিমান 3800 টকা টোটেল প্লাস কৰি দিলে কিমান হয় 3800 হয় ঠিক আছে এটো ইকুৱেশ্যন 1 সেকেন্ডটো কি তিনিখন বেট তাৰ মানে 3x প্লাস 5টা বল 5y ইকুৱেল টু কিমান 1750 এটো হৈ গল পইণ্ট নম্বৰ 2 এতিয়া আমি কি কৰিম সমীকৰণ 2 পা কৰিম হা এটাকে 2 ৰ পৰা একে একদম সিম্পল 3x equal to 1750 minus 5y तो implies x equal to কিমান হ'ব 1750 minus 5y divided by কিমান divided by 3 এটো হৈ গল পইণ্ট নম্বৰ 1 2 এটো 3 ঠিক এটাকে আমি কি কৰিম এতিয়া একত পাতিম হয় না এই মানটো একৰ পৰা ওকে একৰ পৰা একত কিমান 7 into x x মানে কিমান 1750 minus 5y divided by 3 আৰু ইয়াত কাটকুটো না যায় ন ওকে তো 6y equal to 3800 বাকিখিনি একে থাকিব 7 ৰে 1750 পূৰণ কৰা কিমান হ'ব 0 7 5 গুণ 35 হাতে গলে 3 7 17 119 119 3 কিমান 3 12 122 তাবা মাইনাস কি লিখিম 7 5 গুণ 35 y আচ্ছা সোয়া এই স্টেপটোতে মই কি কৰো এই 3 আৰু 6 টো যে 6y টো মানে ওপৰ লৈ ঠিক আছে তো প্লাস 3 6 গুণ কিমান 18y একেবাৰে লিখিছো দেই ডিভাইডেড বাই 3 ইকুৱেল টু কিমান 3800 ঠিক আছে ধৰিব পাইছো এতিয়া 12250 মাইনাস আচ্ছা 35 আৰু 18 মাইনাস কৰি দিলে কিমান 17 হ'ব চাগে 8 7 15 হয় 17 হ'ব divided by 3 নিলিখো কাৰণ 3 টো ইফালে মই পূৰণ কৰি দিম 3800 ইনটু কিমান 3 ঠিক আছে এতিয়া মই কি কৰিম 12250 টো ইফালে লৈ যাম মাইনাস 17y ইকুৱেল টু এটো 3 3 গুণ 9 9 2 11 11400 ঠিক আৰু এই 12250 টো ইফালে লৈ যাম কিমান হ'ব মাইনাস 12250 মাইনাস ইয়াত থাকিব কিমান মাইনাস 17y ইফালে কিমান থাকিব মাইনাস এটোটা মাইনাস কৰিব লাগে ন 0 ইয়াত 5 থাকিব তাৰ পিছত 2 পা 4 টো না যায় গটিকে 8 4 12 মাইনাস 850 মানে থাকিব ঠিক আছে তো কিমান থাকিব মাইনাস 850 থাকিব তাপা নেক্সট স্টেপত কি কৰিম মাইনাস তোমাৰ y ইকুৱেল টু y আছিল ন y ইকুৱেল টু minus 850 divided by 17 minus 17 minus minus কটাই গল তাৰপিছত 5 17 5 18 5 16 80 5 17 85 গতিকে এটো 5 দি যাব আৰু 0 50 হ'ব মানে ডিভাইড কৰিলে 50 হ'ব ওকে তাৰপিছত এটাকে মই কোড পাতিম মানটো মই মান পাতিম সমীকৰণ 3 ত ঠিক আছে 3 ৰ পৰা এটাকে 3 ৰ পৰা কি পাম যে x equal to 1750 minus কিমান minus 5y by 3 minus 5y by 3 তো equal to 1750 minus y মানে কিমান 50 তো into কি হ'ব into 50 divided by 3 তো implies কিমান হ'ব x equal to 1750 minus 5 পজিশন কিমান 250 5 5 গুণ 25 ন ঠিক আছে ডিভাইডেড বাই কিমান 3 এটো যদি ভালকে চোৱা কিমান হ'ব 1750 ডিভাইডেড বাই 250 মানে মাইনাস 250 মাইনাস 0 হ'ব এটো 500 হ'ব 1500 তে 1500 যদি 3 এ হৰণ কৰা কিমান হ'ব 500 হ'ব গতিকে ইয়াৰ ভ্যালুটো কিমান হ'ল 500 হ'ল গতিকে ইয়াৰ পৰা মই কি পালো যে এটাকে x ৰ মান কিমান আছে x কি ধৰিছিল আমি বেটৰ দাম ধৰিছিল ন তো এখন বেটৰ দাম কিমান 500 টকা 500 টকাত বেটো পায় নেকি বাহ আৰু এটাকে এটা বলৰ দাম
50 টকা 50 টকাটো গ'ল প্ৰায় ৱাও ঠিক আছে প্লাষ্টিকৰ চাগে তো গতিকে আৰু বুজি পালোঁ ইয়াৰ পিছৰটো কি কৈছে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব ঠিক আছে তো মেইন কথাটো কি নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভাড়া কিমান নিৰ্দিষ্ট ভাড়া মানে এই যে মানে টেম্পু হওক বা টমটম হওক উঠিলে 10 টকা যে দিবই লাগে বা 20 টকা যে দিবই লাগে ঠিক আছে যিমানে দূৰ হওক লাগিলে উঠিলে যদি দিব লাগে পইচাটো সেইটোকে কি বুলি কয় সেইটোকে নিৰ্দিষ্ট ভাড়া বুলি কৈছে মানে ঠিক আছে সেইটো তুমি দিবই লাগিব আৰু তাৰপিছত কি হ'ব প্ৰতি কিলোমিটাৰত কিমান ভাড়া হ'ল সেইটো তাৰপিছত হিচাপ হ'ব মানে ঠিক আছে তাৰমানে তোমাৰ টমটমখনত বা তোমাৰ টেম্পুখনত যদি তুমি বা ইয়াত টেক্সি বুলি কৈছে টেক্সিখনত যদি তুমি উঠা ভৰি দিয়াৰ লগে লগে কি হ'ব লাগিব তুমি এটা পইচা দিব লাগিব ছাপ'জ তুমি 13 টকা দিব লাগিব এক্সাম্পল দিছোঁ হা আৰু তাৰপিছত কি হ'ব যে তুমি কেই কিলোমিটাৰ গ'লা ঠিক আছে কিমান কিলোমিটাৰ গ'লা সেইটো তোমাৰ হিচাপটো সেই হিচাপ মতে কি হ'ব তুমি পইচা দিব লাগিব ছাপ'জ 1 কিলোমিটাৰ যদি যোৱা ছাপ'জ 1 কিলোমিটাৰত যেনিবা 5 টকা জাষ্ট এক্সাম্পল দিছোঁ হা তুমি যদি 10 কিলোমিটাৰ গ'লা তেতিয়াহ'লে কিমান হ'ব তোমাৰ 5 10 গুণ কিমান তুমি 50 টকা দিব লাগিব প্ৰতি কিলোমিটাৰ হিচাপত আৰু তাৰ লগত কি হ'ব 13 টকা এটা প্লাছ হ'ব মানে টেক্স টাইপ ভাবিব পাৰা মানে ঠিক আছে টেক্স জবি আৰু ঠিক তো মানে বুজি পাইছোনে আৰু এবাৰ কৈ দিছোঁ যে তুমি টমটমখনত উঠাৰ লগে লগে তুমি এটা ভাড়া দিব লাগিব ছাপ'জ 13 টকা ঠিক আছে 1 কিলোমিটাৰত ছাপ'জ তোমাৰ ভাড়া ছাপ'জ 7 টকা যেনিবা ঠিক তুমি ছাপ'জ 5 কিলোমিটাৰ গ'লা অ'কে তেতিয়াহ'লে এই দুইটা প্লাছ হ'ব এতিয়া 5 7 গুণ কিমান 35 টকা তোমাৰ প্ৰতি কিলোমিটাৰ হিচাপত ভাড়া আৰু এই 13 টকাটো কি 13 টকাটো এক্সট্ৰা টেক্সটো মানে ঠিক আছে কিমান হ'ব 5 3 8 3 1 4 48 টকা বুজি পাইছোনে সেইটোৱে গতিকে এই হিচাপতে আমি এই অংকবিলাক কৰিব লাগে গতিকে প্ৰথমতে মোক কি ধৰি ল'ম যে ধৰা হ'ল ভাড়া দুটা ভাগে ভাগে ধৰি ল'ম ধৰা হ'ল নিৰ্দিষ্ট ভাড়া যিটো ফিক্সড প্ৰাইচটো মানে নিৰ্দিষ্ট ভাড়া কিমান x টকা আৰু কি প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান ছাপ'জ এইটো y টকা মানে 1 কিলোমিটাৰত কিমান টকা সেইটোৱে অ'কে এতিয়া আমি কি কৰিম প্ৰশ্নমতে কি কৈছে যে ভাড়াৰ লগত অতিক্ৰম কৰি লগ লাগি 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া কিমান 105 টকা তাৰমানে 1 কিলোমিটাৰত যদি y টকা হয় 10 কিলোমিটাৰত কিমান হ'ব 10y টকা হ'ব আৰু তাৰ লগত কিমান লাগিব এই যিটো মোৰ ফিক্স প্ৰাইচ এই ফিক্স প্ৰাইচটো লাগিব মানে x টকা তো দুইটা টোটেল কৰি দিলে কিমান হয় কিমান দিব লাগে 105 টকা 105 ঠিক এইটো ইকুৱেশ্যন 1 ছেকেণ্ডতে 15 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া কিমান 155 টকা অ'কে কিমান 155 টকা কেই কিলোমিটাৰ 15y মানে 15 কিলোমিটাৰ ঠিক আছে তাৰমানে এইটো হৈ গ'ল 15y টো কিমান 15 কিলোমিটাৰ যোৱাৰ কাৰণে আৰু এই x টকাটো কি তুমি তাৰ মানে মানুহজনৰ টেক্সি বা টেম্পু য'বি আৰু তাত উঠাৰ কাৰণে ঠিক নিৰ্দিষ্ট ভাড়াটো মানে এতিয়া আমি যিকোনো এটা বাৰ কৰিলে হ'ল একৰ পৰাই কৰিম এটাকে একৰ পৰা ঠিক আছে একৰ পৰা কি হ'ব x ইকুৱেল টু 105 মাইনাছ 10y ঠিক গতিকে কি লিখিম যে এইটো ইকুৱেশ্যন 3 দি দিব পাৰোঁ ঠিক আছে এইটো ইকুৱেশ্যন 3 নেক্সট কি লিখিম এটাকে 2ৰ পৰা x মানে কিমান 105 মাইনাছ 10y পিছৰখিনি এইখিনি একে লিখিম এজ ইট ইজ হয় প্লাছ 15y ইকুৱেল টু 155 ইমপ্লাইজ 105টো ইফালে পঠিয়াই দিম হা মাইনাছ 10y প্লাছ 15y কিমান অভিয়াছলি 5y আৰু 155 মাইনাছ 105 কিমান হ'ব 5 পৰা 5 গ'লে 0 আল্টিমেটলি 50 ঠিক আছে নেক্সট ষ্টেপত কি কৰিম এই 5টো ইফালে ডিভাইড হৈ যাব ডিভাইড হৈ গ'লে কিমান 5 10 গুণ 50 ঠিক মানে কি হ'ব 1 কিলোমিটাৰত ভাড়া কিমান 10 টকা এতিয়া কি হ'ব এতিয়া 3ৰ পৰা এটাকে 3ৰ পৰা কি কৰিম যে x ইকুৱেল টু কিমান 105 মাইনাছ 10 পূৰণ y জেগাত কিমান 10 কাটিম তো 105 মাইনাছ 10 10 গুণ কিমান 100 তাৰমানে কিমান হ'ব 5 তাৰমানে কি হ'ল
যে নিৰ্দিষ্ট ভাড়া মানে তাৰ মানে মানুহজনৰ টেম্পুখনত বা টমটমখনত উঠাৰ কাৰণে কিমান দিব লাগিব ফিক্স প্ৰাইচ 5 টকা দিব লাগিব ঠিক আছে তো এটাকে লিখিবা এটাকে নিৰ্দিষ্ট ভাড়া কিমান 5 টকা ঠিক আছে এফালে লিখিছোঁ আৰু কি লিখিম যে এটাকে প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ বাবে ভাড়া কিমান 10 টকা ঠিক আছে ইয়াত আৰু এটা প্ৰশ্ন আছে দেই 25 কিলোমিটাৰ ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব ঠিক আছে এটাকে লিখিবা যে 25 কিলোমিটাৰ ভ্ৰমণৰ বাবে দিবলগীয়া ভাড়া কিমান হ'ব তো আমাৰ x প্লাছ কি কৰিব লাগিব কেই কিলোমিটাৰ যাব 25 কিলোমিটাৰ তো 25 ইনটু y হয়নে গতিকে কিমান হ'ব x মানে কিমান 5 টকা 25 to 25 y মানে কিমান 10 তাৰ মানে কিমান হ'ব 5 যোগ কিমান 25 10 গুণ 250 তো আলটিমেটলি কিমান 255 টকা এটো হৈ গ'ল উলিয়াবলগীয়া এনসাৰ আচ্ছা নেক্সট কোৱেশ্চন কি কৈছে এটা ভগ্নাংশত লব আৰু হৰ উভয়ৰে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় ইমান যদি লব আৰু হৰ উভয়ৰে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় ইমান ভগ্নাংশটো উলিওৱা ঠিক আছে লব আৰু হৰ বুলি কৈছে লব আৰু হৰ মানে ওপৰটো লব তলৰটো হৰ দুটা থাকে গতিকে সেই দুটাকে মই x আৰু y বুলি ধৰি লম তো প্ৰথমতে মই ধৰোতে কি বুলি ধৰিম যে ধৰা হল ইয়াত লব হৰ কৈ নাথাকো ধৰা হল ভগ্নাংশটো ডাইৰেক্ট লিখিম ভগ্নাংশটো কিমান x by y ঠিক তো এতিয়া প্ৰশ্ন মতে কি বুলি কৈছে যে লব আৰু হৰ উভয়টো 2 যোগ কৰিলে তো x + 2 আৰু তোমাৰ y + 2 ইকুৱেল টু কিমান 9/11 ঠিক আছে গতিকে এটো হৈ গ'ল আমাৰ প্ৰথম সমীকৰণ সেকেন্ড সমীকৰণটো কিমান হৰ আৰু লব আৰু হৰ উভয়ৰে 3 যোগ কৰা ঠিক আছে x + 3 ডিভাইডেড বাই y + 3 ইকুৱেল কিমান হ'ব 5/6 হয় ঠিক আছে ইয়াৰ পৰা মই কি কৰিম ইয়াৰ পৰা এইগিটা মানে মই অকন সিম্পলিফাই কৰি লম লিখিবা এটাকে 1 ৰ পৰা কি যে x + 2 এইগিটা কি হ'ব লাগে এইগিটা কি কৰিব লাগে বৰ্জ্য পূৰণ কৰিব লাগে মনত আছে নে ক্ৰস কৰি পেলাই কৰে যে ক্ৰস মাল্টিপ্লাই বুলি কয় ঠিক তাৰ মানে এটো পাৰ্ট ইয়াৰ লগত পূৰণ এটো পাৰ্ট ইয়াৰ লগত পূৰণ গতিকে x + 2 ইনটু আমি কি লিখিম ইনটু 11 লিখিম ইকুৱেল টু 9 ইনটু কি লিখিম y + 2 লিখিম গতিকে ইনটু কৰিলে কিমান হ'ব 11x + 2 11 jar 22 মাইনাস 9 ইনটু y 9y + 9 দুগুণ 18 ইমপ্লাইজ 11x ইকুৱেল টু কিমান হ'ব 9y + 18 minus 22 ইমপ্লাইজ ইয়াৰ পিছৰ ষ্টেপত মই কি কৰিম 11 টো ইফালে ডিভাইড কৰি দিম ডিভাইডেড বাই 11 হয়নে আৰু ইফালে কি থাকিব 9y 18 minus 22 কিমান -4 এটো হৈ গ'ল তোমাৰ সমীকৰণ 3 ঠিক আছে এতিয়া মই যেটো সমীকৰণ 2 তাৰ পৰা কৰিম ওকে এটাকে 2 ৰ পৰা কিমান x + 3 ডিভাইডেড বাই y + 3 ইকুৱেল টু কিমান 5/6 তো ক্ৰস মাল্টিপ্লাই কৰা কিমান হ'ব 6x + 3 into 5y + 3 implies পূৰণ কৰা 6x plus 6 3 গুণ 18 5y plus 5 3 গুণ 15 implies 6x x মানে কিমান আছিল 9y - 4/11 9y - 4/11 18 টো কিফালে লৈ যাম -5y টো এফালে লৈ আহিম 18 টো যদি ইফালে গুচি যায় 15 - 18 কিমান -3 implies পূৰণ কৰিব লাগে পূৰণ কৰা 6 9 গুণ কিমান 54y - 6 4 গুণ কিমান 24 আৰু ডিভাইডেড বাই কিমান আছে 11 আছে ইকুৱেল টু কিমান 5y - 3 এতিয়া মই 11 টো ইফালে হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব 54y - 24 ইকুৱেল টু 11 টো 5 ৰ লগত ইনটু কৰি দিলে 5 11 5 11 55 y মাইনাস 3 টো 11 লগত পূৰণ হলে 3 11 33 implies y খিনি একেফালে লৈ আহা 54y - 55y equal to -33 plus 24 implies কিমান হ'ব -y
ইকুৱেল টু কিমান থাকিব মাইনাছ 9 4 13 তো ইমপ্লাইজ y ইকুৱেল টু কিমান পালোঁ 9 পালোঁ এটাকে 3 পৰা x ইকুৱেল টু কিমান 9y minus 4 divided by 11 equal to 9 into y মানে কিমান 9 minus 4 divided by 11 ঠিক আছে 9 9 গুণ কিমান 81 minus 4 divided by 11 এতিয়া 81 minus 4 কিমান 77 77ক তুমি 11 হৰণ কৰিলে কিমান হ'ব 7 হ'ব তো আমাৰ x কিমান ওলালে 7 ওলালে আৰু y কিমান ওলালে 9 ওলালে এতেকে ভগ্নাংশটো হ'ব x by y equal to x মানে কিমান 7 y মানে কিমান 9 হৈ গ'ল নেক্সট আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান তো বয়সৰ যেতিয়া অংক কৰোঁ তেতিয়াহ'লে আমি কি ধৰিব লাগে প্ৰথমতে বৰ্তমান বয়স ধৰি ল'ব লাগে ঠিক আছে তো ধৰা হল লিখিবা আৰু কি হ'ব ধৰা হল জেকবৰ বৰ্তমান বয়স কিমান x বছৰ জেকবৰ পুত্ৰৰ বৰ্তমান বয়স কিমান সাপোজ y বছৰ তেতিয়াহ'লে কি কৈছে আজিৰ পৰা 5 বছৰ পিছত ধৰা আজিৰ তোমাৰ বয়স সাপোজ 15 বছৰ 5 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব 20 বছৰ মানে কি 15 লগত 5 যোগ ঠিক আছে ঠিক তেনেকে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব আমি সেইটো প্ৰথম লিখি লম ঠিক আছে তো 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব x plus 5 এটো উইদিন ব্ৰেকেট লিখিম বছৰ ঠিক আছে একে 5 বছৰ পিছত জেকবৰ পুত্ৰৰ বয়স কিমান y plus 5 বছৰ ঠিক আছে তাৰ পিছত আৰু কি কৈছে 5 বছৰ আগতে তোমাৰ বয়স আজি 5 বছৰ ঠিক আছে 5 বছৰ আগতে তোমাৰ বয়স কিমান হ'ব 15 - 5 10 বছৰ 5 বছৰ আগতে তোমাৰ কিমান আছিল 10 বছৰ আছিল মানে কি 15 পৰা মই 5 বিয়োগ কৰিলো আগতে ঠিক একেদৰে মই ইয়াতো লিখিম কি যে 5 বছৰ আগতে জেকবৰ বয়স কিমান x minus 5 বছৰ ঠিক আছে আৰু কি হ'ব 5 বছৰ আগতে জেকবৰ পুত্ৰৰ বয়স কিমান হ'ব y minus 5 বছৰ ঠিক আছে না ধৰিব পাৰিছো আমি প্ৰথমতে 5 বছৰ আগতে 5 বছৰ পিছতে কিমান একিডাল উলিয়াই লৈছো এতিয়া মই ডাইৰেক্ট সমীকৰণ গিটা উলিয়াম ঠিক আছে এতিয়া আহিব প্ৰশ্নমতে কি যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰৰ 3 গুণ হ'ব জেকবৰ বয়স কিমান আজিৰ পৰা 5 বছৰ পিছত আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স কিমান হ'ব x plus 5 বছৰ আৰু কি হ'ব তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব মানে পুতেকৰ বয়স কিমান y plus 5 বছৰ 5 বছৰ পিছত কিমান তাৰ 3 গুণ হ'ব ঠিক আছে ধৰিব পাৰিছো এটো হ'ল সমীকৰণ 1 আৰু কি কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰৰ বয়সত কিমান 7 গুণ আছিল 5 বছৰ আগতে জেকবৰ বয়স কিমান আছিল x - 5 আৰু তেওঁৰ পুত্ৰৰ কিমান আছিল 7 গুণ আছিল তেতিয়াহ'লে 7 পূৰণ পুতেকৰ বয়স কিমান y - 5 5 বছৰ আগতে হয়নে ধৰিব পাৰিছো এতিয়া মই এটাকে 1 ৰ পৰা 1 টো মই অকন মডিফাই কৰিম 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা কি লিখিম যে x equal to প্ৰথমতে 3y plus 3 5 গুণ কিমান 15 আৰু এই 5 টো হিফালে গুচি গলে কি হ'ব মাইনাস হ'ব ন ঠিক তো -5 লিখিছো তো ইমপ্লাইজ x equal to কিমান হ'ব 3y plus 10 এটো হৈ গল পইণ্ট নম্বৰ 3 এতিয়া এটাকে 2 ৰ পৰা 3 ৰ ভ্যালুটো আমি কত পাতিম এতিয়া 2 ত পাতিম হা 1 ৰ পৰা অকমান সিম্পলিফাই কৰি লওঁ ঠিক আছে 2 ৰ পৰা কিমান হ'ব x - 5 equal to কিমান 7y minus 7 5 গুণ কিমান 35 ওকে এতিয়া x মানে কিমান আছিল 3y plus
10 আছিলে -5 বাকিখিনি একদম এজ ইট ইজ একে 7y -35 ঠিকে আছে এতিয়া 3y টো এফালে থাকিব দিয়া 7y টো এফালে লৈ আহা -7y আৰু 10 ৰ পৰা 5 গলে কিমান থাকিব 5 থাকিব সেই 5 টো কি হ'ব ইফালে মই পঠিয়াই দিম -35 -5 তো ইমপ্লাইজ কিমান হ'ব -4y ইকুৱেল টু মাইনাস কি হ'ব 35 পাছে 40 গতিকে y ইকুৱেল টু কিমান হ'ব -40 বাই -4 তাৰ মানে কি হ'ব y ইকুৱেল টু 4 10 গুণ 40 ঠিক আছে বুজি পাইছো ঠিক আছে ইয়াৰ পিছৰ পাৰ্টটো কৰিম পিছৰ পাৰ্টটো কি লাগে আমাক লাগে যে পিছৰখিনি আমাক কি লাগে যে x ৰ মান লাগে এটাকে 3 ৰ পৰা কি লাগে যে x ইকুৱেল টু 3y প্লাস 10 আচ্ছা 3 পূৰণ 10 কিমান 3 মানে y জায়গাত 10 বহিব প্লাস 10 3 10 গুণ কিমান 30 যোগ 10 তো কিমান হ'ব 40 ঠিক আছে তাৰ মানে x কিমান পালো 40 পালো এতিয়া লাষ্টত লিখিবা যে এটাকে জেকবৰ বৰ্তমান বয়স সমান 40 বছৰ আৰু জেকবৰ পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব 10 বছৰ ঠিক আছে ধৰিব পাইছো পিছৰ প্ৰশ্ন যদি x + 3 ইমানৰ এটা উৎপাদক হয় আৰু a + b = 7 তেন্তে a আৰু b ৰ মান উলিওৱা ঠিক আছে আমি প্ৰথমতে কি কৰিম প্ৰথমতে ধৰি লম যে ধৰা হল px = x³ plus ax² minus bx plus 6 ঠিক আছে এতিয়া আমাক কি বুলি কৈছে যে x + 3 এটা শূন্য x + 3 কি ইয়াৰ এটা উৎপাদক বুলি কৈছে তোমালোকে যদি ক্লাস 9 ৰ উৎপাদক উপপাদ্য পঢ়িছিলা তেতিয়ালে কি হ'ব যদি ইয়াৰ এটা উৎপাদক এটো হয় তেতিয়াহলে a যেটো বহুপদ আছে px ইয়াৰ শূন্য কিমান হ'ব -3 হ'ব তাৰ মানে x + 3 = 0 হ'ব implies x = -3 ঠিক আছে হ'ব এটো আছিল উৎপাদক উপপাদ্য তোমালোকে যদি মনত আছে তেতিয়াহলে ক্লাস 9 ত আছিল মানে ওকে বাৰু এতিয়া আমি কি লিখিম যে যেহেতু x + 3, px ৰ এটা উৎপাদক ঠিক আছে এটাকে কি হ'ব যে -3, px ৰ এটা শূন্য ঠিক আছে না এটাকে কি হ'ব যে p - 3 কিমান হ'ব p জায়গাত ইকুৱেল 0 হ'ব ঠিক আছে না মিনিং হেতুই গটিকে মই কি কৰিম এই -3 কত পাতিম x ত পাতিম তো -3 হোল কিউব plus a into -3 whole square minus b into -3 plus 6 equal to 0 implies -3 whole cube মানে কিমান 3 3 গুণ 9 3 গুণ 27 plus 3 3 গুণ 9 আৰু -3 into কৰিলে মাইনাস প্লাস হ'ব গতিকে মাইনাস তো আমি নিলিখো 9a মাইনাস কি প্লাস তাৰ মানে 3b প্লাস কি হ'ব 6 equal to 0 তাৰ পিছত এতিয়া চোৱা 9a plus 3b লিখা আৰু -27 plus 6 কিমান হ'ব -21 equal to 0 ঠিক আছে নে এতিয়া ভালকে আমি যদি চাও এই গুটে গিটাতে কি আছে 3 এটা কমন আছে গতিকে 3 টো মই উলিয়াই লম বাইহলে 3 into 3a plus b minus 3 7 গুণ 21 equal to 0 এতিয়া এই 3 টো কি হ'ব 3 টো শূন্য হৰণ কৰি দিলে 0 লাভ গতিকে মই কি লিখিম 3a plus b minus 7 equal to 0 এতিয়া তুমি আমাক দিয়া আছে কি a plus b equal to 7 দিয়া আছে মানে এটো মই ইউজ কৰিম ওকে তাৰ মানে ইয়াত মই কি লিখিব পাৰো 2a plus a plus b equal to 7 লিখিব পাৰো 7 টো ইফালে পঠিয়াই দিলো হয়নে ঠিক আছে 3a ভাঙি দিলো a plus b লে এতিয়া 2a টো থাকিব দিয়া আমি আকৌ কি জানো a plus b মানে 7 জানো নাই গতিকে 7 লিখিম 7 equal to কি হ'ব 7 হ'ব তাৰ মানে যেহেতু a plus b equal to 7 a plus b জায়গা 7 পাতিছো এতিয়া 7 টো ইফালে গুছি গলে কি হ'ব 7 - 7 0 হ'ব তাৰ মানে 2a equal to 0 implies a equal to কিমান হ'ব 0 divided by 2 0
গতিকে a যদি 0 হয় তেতিয়াহ'লে b কিমান হ'ব এটাকে a plus b আচ্ছা ইয়াত যেহেতু লিখা যেহেতু a plus b equal to 7 implies a মানে কিমান 0 plus b equal to 7 তাৰ মানে কি হ'ব b equal to 7 হ'ব হৈ গ'ল ইজি ঠিক আছে ধৰিব পাইছো পিছৰটো 5 নম্বৰ তলত উল্লেখ কৰা এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যোনটো বিবেচনা কৰা বিকল্পবোৰ শুদ্ধ বাছি উলিওৱা twice x equal to y এটা সমীকৰণ আৰু এটা সমীকৰণ কি কৈছে সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে obviously তুমি চোৱা 2x equal to y হয়নে এটো যদি লেখা কিমান হ'ব 2x minus y equal to 0 আৰু হিটো ইকুৱেশ্যন কি আছে -5x plus twice y minus 3 equal to 0 কি কৈছে সমীকৰণ দুটাৰ লেখ দুটাই এটা বিন্দুত কটাকটি কৰে মানে এতিয়া চোৱা ইয়াত যদি a1 by a2 b1 by b2 যদি মই উলিয়াও কিমান হ'ব 2 by -5 হ'ব আৰু কি হ'ব b1 by b2 যদি উলিয়াও আৰু b1 by b2 যদি উলিয়াও কিমান হ'ব -1 divided by 2 হ'ব তো এই দুটা কি এটা not equal যেহেতু not equal তেতিয়াহ'লে কি হ'ব এহেঁতি এটা বিন্দুত কটাকটি কৰে ঠিকে আছে তেতিয়াহ'লে এহেঁতি সমান্তৰাল নহ'ব এহেঁতৰ লেখ দুটা মিলি যায় নহ'ব এহেঁত দুটাৰ সমীকৰণ দুটাৰ এটা অদ্বিতীয় সমাধান আছে আকৌ তো 1 আৰু 4 কাৰেক্ট হ'ব তো অপচন কোনটো ডি কাৰেক্ট ঠিক আছে ইজি নেক্সট আছে স্তম্ভ অমুক স্তম্ভ তমুক ঠিক এতিয়া ইয়াত কি আছে অপচন অদ্বিতীয় সমাধান ওকে দুটা চলকত ৰৈখিক সমীকৰণ ওকে তাৰপিছত কোনো সমাধান নাই ওকে অসীম সংখ্যক সমাধান আছে আৰু লেখ মিলি যোৱা তুমি চোৱা দে অসীম সংখ্যক সমাধান থাকিবলৈ হলে কি হ'ব লাগিব সাপোজ তোমাৰ এটা সমীকৰণ লৈছো সাপোজ 5x plus twice y minus 7 equal 0 নিবা এতিয়া ইয়াৰ লগত যদি মই সাপোজ 5 পূৰণ কৰি দিও কিমান হ'ব 5 5 গুণ 25 x plus 5 2 গুণ 10 এই গুটে দুখা তাৰ পিছত 10y minus 5 7 গুণ কিমান 35 মানে কি আমি উপৰ ইকুৱেশ্যনটো লগত কিবা এটা পূৰণ কৰি পেলাই যদি সেকেন্ড ইকুৱেশ্যনটো পাও তেতিয়াহ'লে কি হ'ব এটাৰ অসীম সংখ্যক সমাধান থাকিব আমি আগতে পঢ়িছো হয় নহয় এতিয়া তো ইয়াত তেনেকুৱা প্যাটাৰ্ন বিচাৰা মানে প্ৰথম ওকে তো আছে নে এটো চোৱা এটো ইয়াত কি আছে যদি মই ইয়াৰ লগত 4 পূৰণ কৰো 4 into x 4x এটো তাৰপিছত 4 into 2 twice y 4 গুণ 8y তাৰপা 4 6 গুণ কিমান 24 তো এটো কি হ'ব c কি হ'ব c টো লাগিব নম্বৰ 4 লগত মিলি আছে মানে অসীম সংখ্যক সমাধান ঠিক আছে এতিয়া c টো 4 থকা অপচন কি আছে c 4 থকা অপচন অকল এটাই আছে এটো চোৱা গতিকে এটো কাৰেক্ট বাকিটা তুমি মিলাই চাব পাৰা কিন্তু আলটিমেটলি এটো আনসাৰ ঠিক আছে না ধৰিব পাইছো চোৱা এটো কথাটো যে আমি স্মাৰ্টলি কেনেকৈ কোৱেশ্চনটো কৰিব লাগে যাতে এটা কৰিলে আমাৰ গুটেখিনি ওলাই যায় মানে ঠিক আছে ইয়াত সবচে আমি অবভিয়াস যেটো প্যাটাৰ্ন হেতুলে যাম তো হেতুৰ পৰা আমি মানে কোৱেশ্চনবিলাক ইজিকে কৰিব পাৰো ওকে পিছৰটো অমুক বিন্দুটোৱে অমুক সমীকৰণটো সিদ্ধ কৰিলে x ৰ মান হ'ব এটা একেবাৰে ইজি তোমাৰ y জেগাত 4 বাটি দিয়া যেহেতু কি হয় প্ৰথম মানটো x হয় সেকেন্ড মানটো কি হয় y হয় গতিকে y জেগাত ইয়াত কি বহিব y জেগাত 4 বাটি দিয়া কিমান হ'ব আনসাৰ তো 19 আগফালে কিমান 3x এটো ওলাই আছে implies 3x equal to 4 টো ইফালে গুচি গলে কিমান হ'ব 15 হ'ব implies x equal to 3 কে গুণ 15 3 5 গুণ 15 আনসাৰ বি 8 নম্বৰ এটা সমীকৰণ অমুক আৰু অমুক দিয়া আছে k এর কি মানৰ বাবে জোৰটোৰ অসীম সংখ্যক সমাধান থাকিব অলপ আগত কৰাৰ নিচিনা 2x plus 4y equal to 10 ঠিক আছে আৰু এতিয়া সব 4y এটো যদি 4y এটো 8y ন তো 4 লগত কি পূৰণ কৰিলে 8y হয় দুগুণ পূৰণ কৰিলে মানে 2 পূৰণ কৰিলে হ'ব 10 ৰ লগত কি পূৰণ কৰিলে 20 হ'ব 2 পূৰণ কৰিলে হ'ব তেনেকে 2 লগত যদি এতিয়া চোৱা ইয়াত প্ৰথম যেটো সমীকৰণ ইয়াৰ এই গুটেটোত কি হৈছে 2 এটা পূৰণ হৈছে হয়নে গটিকে 2 দুগুণ কিমান 4x হ'ব লাগে ঠিক আছে ইয়াত কিমান আছে ইয়াত k আছে তাৰ মানে এই k মানটো 4 নহবনে আনসাৰ a কাৰেক্ট ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ অনুশীলনী 3.2 এডাই হৈছে আশা কৰো বস্তুখিনি বুজি পাইছা চাগে যদি হয় কমেন্ট বক্সত জনাবা বস্তুখিনি হেল্পফুল হলে কমেন্ট বক্সত জনাবা ইয়াৰ পিছৰ ভিডিঅত আমি যেটো অপনয়ন পদ্ধতি হেতুৰ ওপৰত আলোচনা কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং